জামুগুৰি ঘাটত নৃশংস হত্যাকাণ্ড। জামুগুৰি ঘাটৰ কুৱামৰাৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ কৰা হৈছে সুমন দাস নামৰ এজন যুৱকৰ মৃতদেহ। ভাত খাই আহি ওলাই আহিল যে তাৰপৰা ঘৰলৈ নগ'ল আৰু তাৰপৰা ক'ৰবাত ৰাস চাবলৈ যোৱাও শুনিছোঁ। ৰাস চাবলৈ গৈ এয়া ৰাতিপুৱাহে শুনিছোঁ বোলে ইয়াত কোনোবাই কাটি পেলাই থৈছে। ডাঙৰ মানে দাদা হয় আৰু মাজু দাদা। কি নাম? সুমন দাস। বয়স কিমান মান হ'ব? 36 মান হ'ব। কোনোবাই কাটি পেলাই থৈছে ইয়াত। চুকা ওচৰে দুৰ্বৃত্তই যুৱকজনক হত্যা কৰি এইদৰে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পেলাই থৈছে যুৱকজনৰ মৃতদেহ। অঞ্চলটোৰ ডেকা চুকত ৰাস চাবলৈ ওলাই আহিছিল যুৱকজন। পুৱা প্ৰাতঃসময়লৈ অহা লোকে যুৱকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰে। ইতিমধ্যে ঘটনাস্থলীত জামুগুৰি আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। এতিয়া মোৰ নিজৰ ভাগিনে তাৰ এতিয়া মিনিমাম ল'ৰাটো বেয়া নহয় আৰু ধুনীয়াকৈ চবৰে লগত মিলা মিছা কৰি থাকে। গোটেই ল'ৰাক সুধিব পৰা ইয়াক কোনোবাই মিলা মিছা কৰিহে 2-3টা মিলিয়া ইয়াক মাৰিছে। এইটো কেতিয়া মাৰিছে মানে কালি সি 10টালৈকে ঘৰত আছে বোলে। 10টাৰ পিছত সি ঘৰৰ পৰা ওলাই আহিছে। ঘৰৰ পৰা ওলাই অহাৰ পিছত ইয়াত কোনোবাই মিলি ইয়াক মানে মাৰ্ডাৰ কৰিছে। ইয়াত এই 3টামান ঘাপ আছে তাৰ। এই কপালৰ সন্মুখতে আছে, এটা এইফালে আছে, এটা ছাইডত আছে। ইয়াত মাৰিছে। ইয়াৰ পৰা মাৰিলৈ টানিলৈ ওপৰত ফৰলেনৰ ওপৰত মানে ৰাস্তাত পেলাবলৈ নিছিলে, কিন্তু মানুহৰ গম পাই চাগে এৰি থৈ গুচি গৈছে। ইয়াৰ পৰা টানি নিছে তাৰ যে ওপৰলৈকে। এইটো মাৰ্ডাৰে প্ৰিপ্লেন কৰি মাৰিছে ইয়াত। কি নাম? সুমন দাস। বাকী এনেকৈ আহিয়ে থাকে আগতে, একোতো খেলি মেলি নহয়। আজিনো কালিনো কি হ'ব বুলি কোনে নাজানে, ঘৰৰ মানুহেও জানে। এতিয়া পুলিচ আহিলে, এতিয়া ছাৰহঁত আহিলে, ইয়াক চাই মেলি লৈ মোবাইলটো হাতত লৈছে। মোবাইলটো ভাঙি দিছে। যদি চিমটো আছে, যদি কিবা কাৰণত ওলায় তেতিয়া ধৰা পৰিব। ৰাতি 10টা বজাত তালৈ কোনে ফোন কৰিছিলে সেইটো চাই দিলে ওলাই যাব। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।